1000 হেংদাং লৈ লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি জামুগুৰিহাটত লাচিতৰ ৰূপত 1000 খুটাম যুৱক উঠিব বিশাল নাৱত অসম বুক অফ ৰেকৰ্ড গঢ়াৰ পৰিকল্পনা অসমীয়া মানুহৰ সহ্য বীৰ্যৰ চানেকি বীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱসটি এইবাৰ অসম বুক অফ ৰেকৰ্ড কৰাৰ উদ্দেশ্যেৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জামুগুৰিহাটত চতিয়াৰ উদ্যমী যুৱ ব্যৱসায়ী নীৰজ নিখিম হাজৰিকাৰ একক উদ্যোগ আৰু ৰাইজৰ সহযোগত উদযাপিত কৰা হ'ব এই লাচিত দিৱস মঙ্গলবাৰে এক সংবাদমেলৰ জৰিয়তে যুৱ ব্যৱসায়ী নীৰজ নিখিম হাজৰিকাই লাচিতৰ হেংদাং অসমীয়া পৰাক্ৰমৰ প্ৰতীক আৰু শক্তিৰ প্ৰতীক বুলি কয় নদৰ সমষ্টিৰ 1000 খুটাম অসমীয়া যুৱকে 24 তাৰিখে 1000 হেংদাং হাতত লৈ লাচিতৰ ৰূপত প্ৰতীকী নাৱত উঠি চতিয়াৰ পৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামৰা পথাৰলৈ শোভাযাত্ৰা কৰিব এই উদ্দেশ্যে 1000 খন হেংদাং আৰু বিশাল আকৃতিৰ এখন নাও তৈয়াৰ কৰা হৈছে নদৰ সমষ্টিৰ 1000 খুটাম যুৱকে এই হেংদাং লৈ লাচিতৰ বেশত 10 সহস্ৰাধিক ৰাইজক লগত লৈ প্ৰায় 16 কিলোমিটাৰ পথ প্ৰতীকী নাওৰে শোভাযাত্ৰা কৰিব চতিয়াৰ পৰা জামুগুৰিহাটলৈ হৰলিপৰীয়া কন্যাকাৰ যি উদ্যোগত বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত যি লাচিত দিৱস আয়োজন কৰা হৈছে মই এজন তাই যুৱক হিচাপে তাই আহোম জনগোষ্ঠীৰ তৰফৰ পৰা আমি এই পদক্ষেপক আদৰণি জনাইছো কেৱল মাত্ৰ লাচিত দিৱস উদযাপনেই নহয় ইয়াৰ জৰিয়তে লাচিত বৰফুকনৰ সপোনৰ যি বৰ অসম সেই বৰ অসমৰ এই সৌন্দৰ্যৰ প্ৰতীকী ইয়াত আপোনালোকে সেইদিনা হয়তো দেখিবলৈ পাব একেলগে 1300 যুৱকে হেংদাং লৈ অসম বুকছ অফ ৰেকৰ্ডত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব এই যি পৰিকল্পনা এই সমগ্ৰ পৰিকল্পনাৰ কাৰণে আমাৰ এই অঞ্চলৰ উদ্যোগী যুৱক নীৰজ নিখিম হাজৰিকাকো এই সুযোগতেই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমি বিচাৰো অসমখনক এনেধৰণে আমি আগুৱাই নিব লাগিব আমি টাই আহোম জনগোষ্ঠীয়ে এটা পৰিকল্পনা সুদূৰ প্ৰসাৰী আছিল যে বৰ অসম গঢ়োতা এই বৰ অসমৰ এনাজৰীডাল আৰু টনকিয়াল কৰিব লাগিব এই অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা লগতে মৰম আৰু আশীৰ্বাদ আমি আন্তৰিকতাৰে কামনা কৰিছো ধন্যবাদ মই কম অসমবাসী ৰাইজলৈ আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো বিগত 2024 বৰ্ষৰ যি লাচিত দিৱস এই লাচিত দিৱস আমাৰ ভাতৃপ্ৰতিম নীৰজ নিখিম হাজৰিকা উদ্যোগী যুৱক তেওঁ প্ৰচেষ্টাত লাচিতৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিবলৈ আমি সক্ষম হলো আৰু এইবাৰো আমি অতি এটা বৃহৎ কাৰ্যসূচীৰে এই মহাবীৰ লাচিতজনক শ্ৰদ্ধা নিবেদন কৰিবলৈ এক বিশাল আয়োজন কন্যাকা পৰিয়ালৰ সৌজন্যত নীৰজ নিখিম হাজৰিকাৰ উদ্যোগত আৰু আহোম জাতীয় মহাসভাৰ সম্পূৰ্ণভাৱে সহযোগিতাৰে আমাৰ স্থানীয় সকলো জাতি জনগোষ্ঠী এক প্ৰায় 10 সহস্ৰাধিক লোকৰ এক সমাগমৰে লাচিতৰ সেই যিখন নাও নৌকা লৈ যুদ্ধলৈ গৈছিলে তেনেধৰণৰ এখন নৌকা তৈয়াৰ কৰি এক আমি শোভাযাত্ৰা চতিয়াৰ পৰা পকামৰা পথাৰলৈ আমি অনাৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাত সমূহ নদুৱাৰবাসী ৰাইজৰ সহযোগিতা আমি কামনা কৰিছো আৰু আমি আহোম জাতীয় মহাসভা অভিনন্দনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো কাৰণ এনেধৰণৰ কাৰ্যসূচী আমাৰ অসমত প্ৰতিটো স্থানত আমি হোৱাটো বিচাৰো কাৰণ মহাবীৰ লাচিত বৰফুকন মূলা গাভৰু বা যিসকল বীৰ বীৰাংগনাই অসমৰ মাটিৰ কাৰণে অসমৰ মাটি ভেটিৰ কাৰণে কষ্ট কৰিলে নিজক আত্মবলিদান দিলে তেওঁলোকক আমি যি শ্ৰদ্ধা নজনাও তেতিয়াহ'লে এটা জাতি কেতিয়াও জীয়াই নাথাকে কাৰণ বীৰক যদি আমি মূল্য দিব নাজানো তেতিয়াহ'লে এটা জাতি নিঃশেষ হৈ যায় গতিকে মই স্বাগতম জনাইছো অভিনন্দন জনাইছো এনেধৰণৰ কাৰ্যসূচী আগলৈও যাতে ব্যাপকতাৰে আগবঢ়াই নিয়ক অহা 24 নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ দিনা আমি কন্যাকাৰ উদ্যোগত তথা নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি নদুৱাৰ সমষ্টিৰ যুৱ শক্তিয়ে এক মহা আয়োজন কৰিছো লাচিত দিৱসৰ দিনা নদুৱাৰ সমষ্টিত আমাৰ সুঠাম তেজাল অসমীয়া যুৱকে হাতত 1300ৰো অধিক হেংদাং লৈ আমাৰ গুৰখালী ভাই ককাইহঁতে হাতত খুকুৰি লৈ আমাৰ মিচিং ভাই ককাইহঁতে হাতত লোকসা লৈ আমাৰ বড়ো ভাই ককাইহঁতে হাতত মিট লৈ
আমাৰ আদিবাসী ভাই ককাইহঁতে হাতত ধনুকাৰ লৈ অৰ্থাৎ আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ যি জাতীয় অস্ত্ৰ আছে আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক গতিকে অহা 24 নৱেম্বৰ তাৰিখে আমি সমূহ নদুৱাৰবাসী ৰাইজে কন্যকাৰ উদ্যোগত অসম বুকছ অফ ৰেকৰ্ডছত এক অসম ভিত্তিক অভিলেখ গঢ়াৰ উদ্দেশ্যেৰে এক মহা আয়োজন কৰিছো আৰু এই যে অভিলেখ আমি গঢ় দিম আমাৰ 12 চহৰীয়া ভাওনা উদযাপনস্থলী আমাৰ সকলোৰে মৰমৰ পকামুৰা পথাৰত আৰু আমি নদুৱাৰ সমষ্টিবাসী ৰাইজে তথা আমি যুৱ শক্তিয়ে এক প্ৰতীকী নাওৰ ব্যৱস্থা কৰিছো যিহেতু আমি সকলোৱে জানো যে যি ধৰণে মহাবীৰ মহাযোদ্ধা লাচিত বৰফুকনৰ নেতৃত্বত বৃহত্তৰ অসমীয়া জাতি একগোট হৈ নাৱেৰে যিহেতু শৰাইঘাটৰ যুদ্ধ কৰিছিল গতিকে আমি প্ৰায় 90 ফুট দীৰ্ঘতাৰ এক প্ৰতীকী নাও আমি তৈয়াৰ কৰি উলিয়াইছো আৰু আমাৰ লগত 200খনতকৈ অধিক ট্ৰেক্টৰত আমাৰ পৰম্পৰাগত সাজ সজ্জাত আমাৰ তেজাল সুঠাম অসমীয়া যুৱক আমাৰ লগত ওলাব আমি নদুৱাৰৰ যুৱ শক্তিয়ে মাথো কামনা কৰিছো অসমবাসী ৰাইজৰ সুবাসিস আৰু ঈশ্বৰৰ শুভদৃষ্টি যাতে আপোনালোকে সহযোগিতা আগবঢ়াই যিয়ে মহান পদক্ষেপ হাতত লোৱা হৈছে আমাৰ অঞ্চলৰ ভাতৃত্ববোধ খাতাম পুৰুষীয়া একতা এনজৰীডাল টনকিয়াল কৰিবলৈ আৰু আমাৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনাবলৈ যাতে সকলোৰে সন্মিলিত প্ৰচেষ্টাত আমি সাফল্যমণ্ডিত হওঁ তাৰে আমি কামনা কৰিলো